বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে উখল মাখল গোলকগঞ্জ। আজিৰ পৰা 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ধুবুৰী জিলাৰ গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয় সপ্তাহ। এই উপলক্ষে উলিওৱা হয় এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। আজি অৰ্থাৎ 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাবিদ্যালয় সপ্তাহ চলিব 12 ফেব্ৰুৱাৰী তাৰিখলৈ। মহাবিদ্যালয় সপ্তাহ অনুষ্ঠিত গোলকগঞ্জ সমজিলাৰ চিলাৰায় মহাবিদ্যালয় সপ্তাহৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ ৰাতিপুৱাই মহাবিদ্যালয় পতাকা উত্তোলন কৰে ডাক্তৰ ভাৰতভূষণ মহান্তি অধ্যক্ষ চিলাৰায় মহাবিদ্যালয়ৰ বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তিত মাল্যপ্ৰণ কৰে তথা চিলাৰায় মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰয়াত ভুৱন চন্দ্ৰ প্ৰধানীৰ প্ৰতিমূৰ্তিত মাল্যপ্ৰণৰ লগতে শ্বহীদ বেদীত মাল্যৰ্পণ কৰে। আজি শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আছিল উৎসাহজনক। প্ৰায় সকলো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এইবাৰ বিদ্যালয় সপ্তাহত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক মানসিক বিকাশৰ বাবে বিশেষ মনোযোগ দিয়া হৈছিল। মহাবিদ্যালয় সপ্তাহত ছাত্ৰ-ছাত্ৰীসকলৰ দৌৰ প্ৰতিযোগিতা, দীঘল জাম্প, উচ্চ জাম্প, ডিস্কাছ থ্ৰ', বেডমিণ্টন প্ৰতিযোগিতা, কাবাডী, কেৰম, হাৰি ভঙা খেল প্ৰতিযোগিতা, ৰংগলী প্ৰতিযোগিতা, ভাৰসাম্য প্ৰতিযোগিতা, সংগীতৰ চকী আৰু লুডু, দবা খেল, টেবুল টেনিছ, ভলীবল প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, কৌতুক প্ৰতিযোগিতা, বিভিন্ন ভাষাৰ গীত প্ৰতিযোগিতা, বিভিন্ন ভাষাৰ নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। অনন্ত শর্মা মহাবিদ্যালয় সপ্তাহ অন্য বছৰৰ দৰে এইবাৰ উলহ মালহেৰে আমি আৰম্ভ কৰিছোঁ। আমাৰ মহাবিদ্যালয় সপ্তাহ 7 তাৰিখৰ পৰা 12 তাৰিখলৈ চলিব। আজিৰ পৰা আমাৰ মহাবিদ্যালয় সপ্তাহ আৰম্ভ হ'ল। মহাবিদ্যালয় সপ্তাহৰ জৰিয়তে আমাৰ মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীৰ যিটো প্ৰতিভা, খেল ধেমালিয়ে হওক, নাচ গান হওক, যিটো প্ৰতিভা, এই প্ৰতিভাটো বিকাশ হয় আৰু প্ৰতিভাটো ওলাই আহে। আৰু সেইকাৰণে আমি এই প্ৰত্যেক বছৰে মহাবিদ্যালয় সপ্তাহটো আৰু উন্নত কৰিব চেষ্টা কৰি আছোঁ। আৰু আমাৰ সকলো ছাত্ৰ ছাত্ৰীক মহাবিদ্যালয় সপ্তাহৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। চিলাৰায় মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক। তো অন্য বছৰৰ দৰে আমি এইবেলিও 2024-25 বৰ্ষৰ মহাবিদ্যালয় সপ্তাহ আয়োজন কৰিছোঁ 7 পৰা 12 তাৰিখ ফেব্ৰুৱাৰী মাহৰ। আজি আমাৰ কাৰ্যসূচীৰ মতে আমাৰ আছিল আজি 7 তাৰিখ, আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ল। তাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই মানে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে, তেওঁলোকৰ নিজৰ প্ৰতিভাটো আমাক দেখুৱায় বা প্ৰকাশ কৰে। নিজৰ যোনটো প্ৰতিভা থাকে তেওঁলোকৰ সেইটো প্ৰকাশ কৰে। আৰু